গৌৰৱ গগৈ ডাঙৰীয়াৰ আচলতে আত্মহংকাৰ আত্মগৌৰৱ এতিয়ালৈকে কমা নাই। কাৰণ কমা নাই এইকাৰণে কমা নাই কাৰণ তেওঁৰ মুখ্য উপদেষ্টা হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছখন হেক কৰাৰ ঠিকা লৈছে। গতিকে যিজন মানুহে কংগ্ৰেছ হেক কৰাৰ ঠিকা লোৱা মানুহজনে যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক পৰামৰ্শ দিব, তেওঁতো আত্মহংকাৰত বিভোৰ হৈ থাকিব। কাৰণ আজি ৰকিবুল হুছেইনেও নিবিচাৰে সংখ্যালঘু জনগণৰ উন্নয়ন, নিবিচাৰে কংগ্ৰেছটো আগবাঢ়ি যাওক। কাৰণ কংগ্ৰেছ যদি আগবাঢ়ি গ'লেহেঁতেন আজি AUDF বাৰে বাৰে কৈছিলে যে আমি এটা এলায়েন্সত ইলেকশ্যন খেলোঁ, তেনেহ'লে হয়তো আজি এলায়েন্সত ইলেকশ্যন খেলি 51টা ছিট পাইছে আৰু এলায়েন্স নকৰাৰ কেইটা পাইছে 19টা। গতিকে গৌৰৱ গগৈৰ সেই আত্মহংকাৰ কমা নাই আৰু তেওঁ যে পৰাজিত হৈছে, তেওঁক যে অসমৰ ৰাইজে সংখ্যাগুৰু ৰাইজে যে তেওঁক এভইড কৰিছে, এই কথাখিনি তেওঁ আচলতে বুজি উঠা নাই নেকি, আমিহে এইটো বুজি পোৱা নাই। কাৰণ যোৱাকালিও মই দেখিছোঁ যে তেওঁ বাৰে বাৰে উজুতি খায় AUDFৰ লগত, যে AUDFৰ লগত বিজেপিৰ মিত্ৰতা আছে। মই গৌৰৱ গগৈক প্ৰশ্ন কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ উত্তৰ আপুনি কিয় নিদিয়ে? এতিয়াও যে মুখ্যমন্ত্ৰী কয় যে 6-7জন বিধায়ক মৰে মানুহ, সেই উত্তৰটো গৌৰৱ গগৈ দিয়কচোন। প্ৰদ্যুৎ বৰদলৈ এতিয়া ক'ত গ'ল? ভূপেন বৰা ক'ত গ'ল? মই যেতিয়া কংগ্ৰেছৰ পৰা ওলাইছিলোঁ তেতিয়া মই কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ৰাইট লেফ্ট যোনে আছে সকলো বিজেপিৰ এজেণ্ট, এটা এটাকৈ ওলাই গৈ আছে। আৰু সেই গৌৰৱ গগৈয়ে আকৌ আহি উজুতি খায়। তেওঁ লাগিব লাগে, তেওঁ ৰাজনৈতিক যুদ্ধটো কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ লগত, তেওঁ ৰাজনৈতিক যুদ্ধটো কৰি আছে মাননীয় বদৰুদ্দিন আজমল চাহাবৰ লগত। বদৰুদ্দিন আজমল চাহাবে যোৰহাটত টিকট দিছিল নেকি? গৌৰৱ গগৈ তাৰ কাৰণে পৰাজিত হৈছে না? যোৰহাটবাসী ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিছে, তেওঁক প্ৰত্যাখ্যান কৰিছে, তেওঁৰ দ্বাৰা নহ'ব এইটো বুজি উঠিছে, যাৰ কাৰণে তেওঁক প্ৰত্যাখ্যান কৰিছে। আজি উজনি অসমত AUDFে টিকেট দিছে, মাত্ৰ 23টা টিকেট দিছিল, য'ত বিজেপিৰ জিকাৰ প্ৰশ্নই নাহে। AUDFে এনেকুৱা টিকেট প্ৰদান কৰিছিল য'ত বিজেপি জিকাৰ প্ৰশ্নই অহা নাই, বিজেপি খেলিবলৈ সাহস পোৱা নাই। কংগ্ৰেছ আৰু AUDFৰ ফাইট হৈছে। তেনে ক্ষেত্ৰত AUDF আৰু বিজেপি তেওঁলোকৰ গোপন মিত্ৰতা কোৱাটো মই ভাবোঁ যে গৌৰৱ গগৈৰ কথাটো হাস্যকৰ। গৌৰৱ গগৈ নিজেই কংগ্ৰেছটোৱে বৰ্তমান বিজেপিৰ টিম হৈ কাম কৰি আছে আৰু বিজেপিক সৰ্বতো প্ৰকাৰ সহায় কৰি বিজেপিক চৰকাৰখন চলোৱাতে গৌৰৱ গগৈ সহায় কৰি আছে। এইটো স্পষ্ট যে গৌৰৱ গগৈ যি সময়ত অসমৰ প্ৰতিজন মুছলমানে এটুপিল পানীৰ কাৰণে হাহাকাৰ কৰিছিল উচ্ছেদৰ সময়ত, যি সময়ত মছজিদ মাদ্ৰাছাত বলডুজাৰ চলিছিল, সেই সময়ত পাৰ্লিয়ামেণ্টত তেওঁ মণিপুৰৰ কথা কৈছিল, আমি ভাল পাইছিলোঁ। অসমৰ এজন উদীয়মান সাংসদ মণিপুৰৰ কথা কয়, বেংগলৰ কথা কয়, দিল্লীৰ কথা কয়, আমি ভাল পাইছিলোঁ। আমি আশা কৰিছিলোঁ যে এই আৰ্তনাদত পৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ বলডুজাৰৰ তলত পৰি থকা সংখ্যালঘুসকলৰ কাৰণেও কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত সবলভাৱে যুক্তিখিনি উত্থাপন কৰিব। সেই কংগ্ৰেছো আজি আমাৰ লগত প্ৰতাৰণা কৰিলে। বিজেপিয়ে চাওক, আজি চামগুৰি নিৰ্বাচনত তেওঁলোকে হাফ হৈ এবাৰ খুটিছে, চামগুৰি উপনিৰ্বাচনত তেওঁলোকে বেজ হৈ জাৰিবৰ কাৰণে আহিছিলে, আকৌ সেই চামগুৰিবাসী ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰিছে। আকৌ অসমৰ বিভিন্ন প্ৰান্তৰ সংখ্যালঘু ৰাইজক নোটিছ জাৰি কৰিছে। এতিয়া আকৌ সংখ্যালঘুৰ ঘৰে ঘৰে গৈ কৈ আছে যে ভয় ভাবুকি প্ৰলোভন সকলো দিব বিচাৰি আছে। কিন্তু আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে যিখিনি অন্যায় যোৱা 5 বছৰ 10 বছৰত কৰিছে, সেই অন্যায় কৰা মানুহখিনিক ন্যায় দিব পাৰিব নেকি? সেইখিনি উত্তৰ বিজেপি দিয়ক। গতিকে দুয়োটা দলেই যিহেতু সংখ্যালঘুক নিক্ষেপ কৰাৰ কাৰণে প্লেনিং কৰে, সদায় দুয়োটা দলেই যিহেতু সংখ্যালঘুৰ কাৰণে আজি শত্ৰু হৈ পৰিছে, গতিকে সেই সংখ্যালঘু ৰাইজক মই সেইকাৰণে কৈছোঁ, এইবাৰ সংখ্যালঘু ৰাইজে বিবেক বিবেচনা কৰি সংখ্যালঘু ৰাইজে AUDF দলৰ যিজন প্ৰাৰ্থী থাকিব, যাকেই দিব সভাপতি ডাঙৰীয়া, সেই প্ৰাৰ্থীক ভোটদান কৰি অন্ততঃ সমগ্ৰ অসম, খালি নগাঁও সমষ্টিৰ নহয়, সমগ্ৰ অসমৰ কথা বতৰাবিলাকৰ লগতে অসমৰ সংখ্যালঘু জনগণৰ মূল সমস্যাখিনিও পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰ এটা সুযোগ নগাঁও লোকসভা সমষ্টিবাসী ৰাইজে দিব। বিজেপি আমাৰ লগত কিখিনি অন্যায় কৰিছে, আজি এই পাৰ্লিয়ামেণ্টত তেওঁলোকে উপনিৰ্বাচনত যে আহিছে, তেওঁলোকে এই কথা বতৰাখিনি ভোট যোৱাৰ পিছতে তেওঁলোকে আকৌ উল্টা মাৰিব। আজি কংগ্ৰেছক যে বিশ্বাসত ল'ব, এই কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকটো বিশ্বাসত লৈছিলোঁ, তেওঁ দেখোন বিজেপিত গুচি গৈছে। গতিকে এই যে কংগ্ৰেছো যে বিজেপিৰ টিম হৈ কাম কৰি আছে, তেনেহ'লে বিজেপি আৰু AGPয়েতো সংখ্যালঘু ৰাইজক, বিজেপি আৰু কংগ্ৰেছেতো সংখ্যালঘু ৰাইজক আজি অন্যায় কৰি আছে। গতিকে এই কথা বতৰাবিলাক আমি লৈ যাম। আৰু আজি বিগত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই আজি যে আমি যাযাবৰী জীৱন যাপন কৰি আছোঁ, কাৰ কাৰণে কৰি আছোঁ? আজি যে ফৰেষ্টৰ পৰা মানুহখিনি উঠি যাব লগা হয়, সেই সময়ত ফৰেষ্টৰ আইনত কোনে আইন পাছ কৰিছিলে? সেই সময়ত মন্ত্ৰী কোন আছিল? ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে। আজি উচ্ছেদৰ, আজি চহৰৰ মানুহখিনি মাটিৰ পাট্টা কোনে নিদিলে? আজি ভোটাৰৰ সমস্যাটো, NRCৰ সমস্যাটো কোনে আজি জীয়াই ৰাখি থৈ গ'ল? এই কথা বতৰাবিলাক আমি লৈ যাম। আৰু বিজেপিয়ে যিখিনি অন্যায় কৰিলে, আজি আমাৰ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত কৰিছে, আজি আমাৰ UCC আনি পেলাই আমাৰ বিভিন্ন ধৰ্মীয় অনুভূতিবিলাকত তেওঁলোকে আঘাত কৰিছে। আজি আমাৰ গৃহহীন যিসকল নদী ভঙা মানুহখিনি আজি নিজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কাৰণে ভাৰতীয় নাগৰিক হোৱাৰ পিছত, অসমৰ বাসিন্দা হোৱাৰ পিছত তেওঁলোকে চৰকাৰী ভূমিত বাস কৰে, তেওঁলোকক সংস্থাপন দিব লাগিছিল। সংস্থাপনৰ পৰিৱৰ্তে তেওঁলোকক বলডুজাৰ চলাই দিয়া হ'ল। আজি 3500 ছাত্ৰ ছাত্ৰী আজি 4-5 বছৰৰ পৰা শিক্ষাৰ পৰা বঞ্চিত হৈ আছে।
আজি মা ভনীসকলক তেওঁলোকে ঘৰ বেঘৰ কৰি দিলে, শিশুৰ মুখৰ ভাত আজি কাঢ়ি লৈছে। গতিকে বিজেপি আৰু কংগ্ৰেছে কৰা প্ৰতিটো অন্যায় অত্যাচাৰৰ কথাবিলাক আমি ৰাইজৰ কাষলৈ লৈ যাম, আমি বুজাবলৈ চেষ্টা কৰিম, ঘৰে ঘৰে লৈ যাম। আৰু ৰাইজক এটা কথাই ক'ম যে আমাক কোনেও নিদিয়ে, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগিব। গতিকে সংখ্যালঘুসকলৰ সমস্যাখিনি দিল্লীত উপস্থাপন কৰিবৰ কাৰণে আমি এজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিব লাগে, যি প্ৰাৰ্থীয়ে অসমৰ নিপীড়িত নিৰ্যাতিত সংখ্যালঘু জনগণৰ মূল কথাখিনি অন্ততঃ সৰ্বভাৰতীয় পৰ্যায়ত উত্থাপন কৰি অসমৰ সংখ্যালঘুসকলক যে নিক্ষেপ কৰাৰ এটা প্লেনিং কৰা হৈছে, এই কথাখিনি অন্ততঃ অৱগত কৰিবৰ কাৰণে এজন উপযুক্ত প্ৰাৰ্থীক ভোট দিবৰ কাৰণে আমি আহ্বান জনাম।